নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো আসাম ডেটৰ ইংলিশ ল্যাঙ্গুৱেজ সম্পৰ্কে আৰু আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ফ্ৰেজেছ সম্পৰ্কে আপোনালোকে নিশ্চয় সিলেবাছত পাইছে যে ফ্ৰেজেছ বুলি টপিক দিয়া হৈছে গতিকে কেনে ধৰণৰ ফ্ৰেজেছ আহিব পাৰে সেই বিষয়ে আপোনালোকৰ এটা বেসিক ধাৰণা হ'ব সো ফ্ৰেজেছ বুলি ক'লে বহুতো ফ্ৰেজেছ আছে আপোনালোকে এইবিলা সকলো চাব লাগিব গ্ৰামাৰৰ কিতাপত সকলো বিলাক ডিটেইলছত দিয়া হৈছে তো এইবিলা আপোনালোকে কাইন্ডলি চাব কাৰণ গোটেই ফ্ৰেজেছ বিলাক আলোচনা কৰা এতিয়া সময়ও নাই গতিকে কেইটামান জাস্ট মই আপোনালোক উদাহৰণ হিচাপে ইয়াতে আলোচনা কৰিম ভিডিঅ'টিত গতিকে আপোনালোকে গ্ৰামাৰৰ কিতাপ ফলো কৰক আৰু তাত ফ্ৰেজেছ বিলাক আছে যিমানখিনি পাৰে আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ফ্ৰেজেছ বিলাকৰ অৰ্থ কি হেবিলাক জানিবলৈ চেষ্টা কৰিব তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ' মোচনে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো প্ৰথম প্ৰশ্নটো হৈছে দ্য সল্ট অফ দ্য আৰ্থ সো এই ফ্ৰেজটোৰ অৰ্থ কি এনেদৰে আপোনালোক কোৱেশ্চনছ বিলাক দিব বা হয়তো আপোনালোক এটা সেন্টেন্স দিব পাৰে সেন্টেন্সটোৰ মাজতে এই ফ্ৰেজটো বা ইডিয়মটো থাকিব গতিকে তাৰ অৰ্থ কোনটো হ'ব তলত আপোনালোকক দিব অপচনত হেতু আপোনালোকে লিখিব লাগিব বা চুজ কৰিব লাগিব গতিকে ইয়াতে দ্য সল্ট অফ দ্য আৰ্থৰ অৰ্থ কি এনে আপোনালোকে লিটাৰেৰী অৰ্থ উলাব গলে ইয়াৰ অৰ্থটো আপোনালোকে নাপাব আপোনালোকে শব্দৰ যদি অৰ্থ ডাইৰেক্টলি উলাব যায় তেনেহলে পৃথিৱীৰ নিমখ বুজাব গতিকে ইয়াৰ অৰ্থটো সম্পূৰ্ণ বেলেগ সো ইয়াৰ অৰ্থটো হৈছে অপচন নম্বৰ বি ভেৰি গুড অনেষ্ট অৰ কাইন্ড সো বহুত ভদ্ৰ ভাল বা দয়ালু এনে ধৰণৰ ব্যক্তিক বুজাব লাগিলে আমি দ্য সল্ট অফ দ্য আৰ্থ বুলি ক'ব পাৰো যেনে হি ইজ এ সল্ট অফ দ্য আৰ্থ মানে তেওঁ বৰ অনেষ্ট ব্যক্তি নেক্সট কোৱেশ্চন ফিল ব্লু সো ফিল ব্লুৰ অৰ্থটো কি হ'ব ইয়াৰ অৰ্থটো হ'ব ইন ট্ৰাবল অৰ ডিপ্ৰেছড আমি যেতিয়া বিপদত থাকো বা কিবা হতাশাত আছো নিৰাশাত আছো ডিপ্ৰেছনত আছো তেতিয়া আমি ক'ব পাৰো আই এম ফিলিং ব্লু তাৰ মানে মই ডিপ্ৰেছনত আছো বা কিবা এটা বিপদত আছো সো ইয়াত উত্তৰ হ'ব অপচন নম্বৰ বি নেক্সট কোৱেশ্চন গোইং প্লেसेस সো গোইং প্লেसेसৰ অৰ্থ কি হ'ব সো ইয়াৰ অৰ্থটো হ'ব টেলেন্টেড এণ্ড সাকসেসফুল গতিকে টেলেন্টেড বা সাকসেসফুল এনেকুৱা যদি আমি বুজাব লাগে তেতিয়া আমি গোইং প্লেसेस বুলি বুজাব পাৰো নেক্সট কোৱেশ্চন অফ নো এভেইল সো অফ নো এভেইলৰ অৰ্থ কোনটো হ'ব অপচন আছে 4টা ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি ইউজলেস তাৰ মানে কোনো কামত নলগা তেনে ধৰণৰ বুজালে আমি ইউজলেস বুলি কওঁ গতিকে কিবা এটা প্ৰডাক্ট যদি আমি কিনো যদি সেই প্ৰডাক্টৰ কোনো ইউজে নাথাকে ইউজলেস হয় তেতিয়া আমি ক'ব পাৰো যে দিস প্ৰডাক্ট ইজ অফ নো এভেইল মানে এই প্ৰডাক্টৰ কোনো ইউজ নাই গতিকে ইউজলেস হয় নেক্সট কোৱেশ্চন বৰ্ন টু পিক সো বৰ্ন টু পিকৰ অৰ্থটো কি হ'ব সো বৰ্ন টু পিক মানে হৈছে কজ অফ কোৱাৰেল যে কাজিয়াৰ কাৰণ যেনে তেৱে কাজিয়াৰ কাৰণ আছিল গতিকে হি ইজ দ্য বৰ্ন টু পিক মানে তেৱে কাজিয়াৰ কাৰণ আছিল তেতিয়া আমি ক'ব পাৰো নেক্সট কোৱেশ্চন পুল সামওয়ান আপ অন সামথিং সো ইয়াৰ অৰ্থটো হ'ব টু ক্ৰিটিসাইজ কাৰোবাক ক্ৰিটিসাইজ কৰা বা সমালোচনা কৰা এই কথাখিনি আমি বুজাব পাৰো পুল সামওয়ান আপ অন সামথিং এই ফ্ৰেজটোৰ জৰিয়তে আমি বুজাব পাৰো এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 7 পইণ্ট ব্ল্যাঙ্ক সো পইণ্ট ব্ল্যাঙ্কৰ অৰ্থ হৈছে ভেৰি ডেফিনিট এণ্ড ডাইৰেক্ট যেটো অপচন নম্বৰ বি আছে একেবাৰে নিৰ্দিষ্ট বা একেবাৰে ডাইৰেক্ট যদি বুজোৱা হয় তাক আমি পইণ্ট ব্ল্যাঙ্ক বুলি ক'ব পাৰো যেনে পইণ্ট ব্ল্যাঙ্ক ৰেঞ্জৰ পৰা শুট কৰা বুলি কোৱা হয় একেবাৰে ডাইৰেক্টলি যেতিয়া শুট কৰা হয় তেতিয়া আমি পইণ্ট ব্ল্যাঙ্ক ৰেঞ্জৰ পৰা শুট কৰা বুলি কোৱা হয় গতিকে ডাইৰেক্ট বা ভেৰি ডেফিনিট বুজায় নেক্সট কোৱেশ্চন নম্বৰ 8 বেলুন গোস আপ সো বেলুন গোস আপ ইয়াৰ অৰ্থটো হ'ব এ সিচুৱেচন টাৰ্নিং আনপ্লিজেন্ট অৰ সিৰিয়াস যেতিয়া এটা সিচুৱেচন পৰিস্থিতি এটা গম্ভীৰলৈকে যায় বা গভীৰলৈকে যায় সিৰিয়াস কন্ডিশনলৈকে যায় তেতিয়া আমি ক'ব পাৰো যে বেলুন গোস আপ তাৰ মানে সিচুৱেচনটো বিয়াৰ ফালে গ'ল সিৰিয়াসৰ ফালে গ'ল এতিয়া আছে কোৱেশ্চন নম্বৰ 9 লৈকে পাৰ্ট এণ্ড পাৰ্সেল সো পাৰ্ট এণ্ড পাৰ্সেল এটো অবিচ্ছেদ্য অংগ বুজায় গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ সি হ'ব ইম্পৰ্টেন্ট পাৰ্ট গতিকে ইম্পৰ্টেন্ট পাৰ্ট এটাক বুজালে অংশ এটাক বুজালে আমি পাৰ্ট এণ্ড পাৰ্সেল বুলি ক'ব পাৰো নেক্সট কোৱেশ্চন নম্বৰ 10 ফ্ৰম দা হৰ্সেছ মাউথ সো ফ্ৰম দা হৰ্সেছ মাউথ মানে হ'ব যেটো অপচন নম্বৰ বি আছে ফ্ৰম এন অথৰিটেটিভ অৰ ডিপেন্ডেবল সোৰ্স যেতিয়া আমি কৰবাত এটা নিউজ শুনিলো বা কিবা এটা খবৰ পালো তেতিয়া আমাক যদি কোনোবাই সুধে যে খবৰটো ক'ত পালা তেতিয়া আমি ক'ব পাৰো যে ফ্ৰম দা হৰ্সেছ মাউথ যে এই খবৰটো আমি সঠিক সোৰ্সৰ পৰাই পাইছো বা যাক আমি ভৰসা কৰিব পাৰো নিৰ্ভৰ কৰিব পাৰো বিশ্বাস কৰিব পাৰো তেনে ধৰণৰ সোৰ্সৰ পৰাই খবৰটো আমি পাইছো গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো ফ্ৰম দা হৰ্সেছ মাউথ বুলি যেটো অপচন নম্বৰ বি আছে এটো হ'ব শুদ্ধ উত্তৰ
এতিয়া আছো কুৱেশ্যন নম্বৰ 11 লৈ টেক সামথিং উইথ এ পিঞ্চ অফ সল্ট সো ইয়াৰ অৰ্থটো হ'ব সো কেতিয়াবা কি হয় যে আমাক কোনোবাই কিবা এটা কথা ক'লে সেই কথাখিনি আমি বিশ্বাস কৰো কিন্তু তাত এটা আমাৰ ডাউট থাকে এটা সন্দেহ ৰাখি আমি বিশ্বাস কৰি লওঁ গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো টেক সামথিং উইথ এ পিঞ্চ অফ সল্ট গতিকে আমি বিশ্বাস কৰিছো কিন্তু উইথ এ ডাউট এটা সন্দেহ ৰাখি আমি বিশ্বাস কৰিছো অপচন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ এতিয়া আছো কুৱেশ্যন নম্বৰ 12 লৈকে ডাউৰি ইজ এ বাৰ্নিং কুৱেশ্যন অফ দা ডে এনেদৰে আপোনালোকক দিব পাৰে এটা লাইন দিব এটা সেন্টেন্স দিব ইয়াতে যেটো আন্ডাৰলাইন কৰা আছে এটো হৈছে ফ্ৰেজ এই ফ্ৰেজটোৰ অৰ্থ কি হ'ব এ বাৰ্নিং কুৱেশ্যন সো এ বাৰ্নিং কুৱেশ্যন মানে হৈছে যেটো অপচন নম্বৰ ডি আছে এ ওয়াইডলি ডিবেটেড ইস্যু গতিকে বহলভাৱে যেটো ইস্যুৰ ওপৰত যেটো বিষয়ৰ ওপৰত যথেষ্ট তৰ্ক কৰা হৈছে যথেষ্ট আলোচনা কৰা হৈছে সেই বিষয়টোক বুজাব লাগিলে বা তেনেকুৱা এটা সিচুৱেচনক বুজাব লাগিলে আমি ক'ব পাৰো এ বাৰ্নিং কুৱেশ্যন গতিকে বাৰ্নিং কুৱেশ্যন মানে এনেকুৱা এটা কুৱেশ্যন যেটো ওয়াইডলি ডাক ডিবেট কৰা হৈছে সেই কুৱেশ্যনৰ ওপৰত যথেষ্ট আলোচনা কৰা হৈছে তেনেকুৱা কুৱেশ্যনক বুজালে আমি এ বাৰ্নিং কুৱেশ্যন বুলি ক'ব পাৰো এতিয়া আইছো কুৱেশ্যন নম্বৰ 13 লৈকে কনিকা was left high and dry by her friends when she lost all her money so ইয়াতে যেটো আন্ডাৰলাইন কৰা আছে হাই এন্ড ড্ৰাই ইয়াৰ মিনিং টু কি so ইয়াৰ মিনিং টু হ'ব abandoned so abandoned মানে পৰিত্যাগ কৰা বা এলাগি কৰা হেতুকে বুজোৱা হয় যেনে ইয়াতে সেন্টেন্সত বুজাইছে যে কনিকাক তাইৰ বন্ধু বান্ধৱী বিলাকে এৰি দিছিলে এলাগি কৰি ৰাখিছিলে abandon কৰিছিলে যেতিয়া তাইৰ সকলো পইচা হে হৈছিলে গতিকে ইয়াতে abandon কৰা বুজাইছে পৰিত্যাগ কৰা বুজাইছে এটা ইছু কুৱেশ্যন নম্বৰ 14 লৈকে I expect you to do the job well but don't try to boil the ocean so ইয়াতে boil the ocean or যেটো মিনিং হেতু আমাক সুধিছে so লাইনটো দেখিনিয়ে কৈছে যে মই তুমি কামটো ভালদৰে কৰাটো বিচাৰো কিন্তু তুমি কেতিয়াও সময় ওয়েস্ট কৰিবলৈ বা সময় এনে নষ্ট কৰিবলৈ চেষ্টা নকৰিবা যাক ইংৰাজীত কোৱা হৈছে ইয়াতে don't try to boil the ocean গতিকে boil the oceanত কি বুজা হৈছে সময় নষ্ট কৰাৰ কথা বুজা হৈছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি ওয়েস্ট টাইম এটা ইছু কুৱেশ্যন নম্বৰ 15 লৈকে at the spur of the moment so spur of the moment মানে কি বুজাইছে তো ইয়াৰ অৰ্থটো হ'ব উইদাউট ডিলে অলপ পলম নহকে যেনে আমাক ইন্টাৰভিউত আমাক যেতিয়া প্ৰশ্নবিলাক সুধে আমি প্ৰশ্নটো সুধাৰ লগে লগে তাৰ উত্তৰ দিব লাগে অলপ পলম কৰিব নালাগে বা ডিলে কৰিব নালাগে গতিকে আমি সেই ক্ষেত্ৰত ক'ব পাৰো যে we should answer at the spur of the moment বা we should reply at the spur of the moment এটা ইছু কুৱেশ্যন নম্বৰ 16 লৈকে above board so above board এই ফ্ৰেজটোৰ অৰ্থ কি হ'ব ইয়াৰ অৰ্থ হ'ব honest and straightforward কোনোবা সাধু আৰু যথেষ্ট straightforward ব্যক্তি তেওঁক বুজাব লাগিলে আমি above board বুলি ক'ব পাৰো যেনে Sheila is very popular for her above board nature গতিকে তাইৰ above board বা honest বা straightforward যেটো nature তাৰ বাবে তাই যথেষ্ট পপুলাৰ এটা ইছু কুৱেশ্যন নম্বৰ 17 লৈকে an apple of discord মানে হৈছে cause of quarrel যেটো অপচন নম্বৰ ডি আছে কাজিয়াৰ কাৰণ সো বন টু পিক বুলি আমি পাইছিলো 5 নম্বৰত সো বন টু পিক মানে হৈছে cause of quarrel বুজায় আৰু ইয়াতে আমি পাইছো an apple of discord এইটোও বুজায় cause of quarrel যে মাটিখিনে হিয়তৰ মাজত কাজিয়াৰ কাৰণ হল the land is an apple of discord between two brothers গতিকে ভাগ দুজনৰ মাজত মাটিখিনে কাজিয়াৰ কাৰণ হল গতিকে এনে ধৰণৰ বুজাব লাগিলে an apple of discord আমি লিখিব পাৰো এটা ইছু কুৱেশ্যন নম্বৰ 18 লৈকে break the ice or অৰ্থ হৈছে to speak first after long silence so বহুত সময় নীৰৱ হৈ থকাৰ পিছত যদি প্ৰথমবাৰৰ বাবে কোৱা হয় তেতিয়া আমি ক'ব পাৰো break the ice suppose এখন মিটিংত বহুত সময় নীৰৱ হৈ আছে সকলে তাৰে মাজতে কোনোবা এজনে বহুত সময় নীৰৱতাৰ পিছত কোনোবা এজনে ক'লে তো তেতিয়া আমি ক'ব পাৰো যে মিস্টাৰ শৰ্মা break the ice in the staff meeting গতিকে আমি তেনেদৰে ক'ব পাৰো so এতিয়া ইছু কুৱেশ্যন নম্বৰ 19 লৈকে under a cloud so under a cloud ফ্ৰেজটোৰ অৰ্থ হৈছে under suspicion তাৰ অৰ্থটো হৈছে সন্দেহৰ আৱৰ্তত থকা কেতিয়াবা কিছুমান ব্যক্তিক আমি সন্দেহ কৰি থাকো গতিকে তেতিয়া আমি ক'ব পাৰো যে he is under a cloud মানে তেওঁক আমি সন্দেহ কৰি আছো বা সন্দেহৰ আৱৰ্তত আছে এতিয়া ইছু কুৱেশ্যন নম্বৰ 20 লৈকে let the grass grow under one's feet so ইয়াৰ অৰ্থটো হৈছে অপচন নম্বৰ ডি আছে to remain idle কাৰোবাক যদি এলেহুৱা বা নিষ্কৰ্মা হৈ থাকিবলৈ দিয়া হয় তেতিয়া আমি এইদৰে ক'ব পাৰো যে let the grass grow under one's feet যে তেওঁক তেনেদৰে এলেহুৱা হৈ থাকিবলৈ দিয়া কাম বন কৰিব নালাগে এই কথাখিনি বুজায় এটা ইছু কুৱেশ্যন নম্বৰ 21 লৈকে to end in smoke so ইয়াৰ অৰ্থটো হৈছে to ruin oneself so নিজকে হেক কৰি দিয়া বা ধ্বংস কৰি দিয়া
তাক বুজাব লাগিলে আমি ক'ব পাৰো টু এণ্ড ইন স্মক বুলি টু ৰুইন ওৱানছেল্ফ নিজে নিজকে শেষ কৰাটোক বুজায় এতিয়া আইছো কোৱেশ্চন নম্বৰ 22 লৈকে টু পুট ওৱানছ হেণ্ড টু প্লো ইয়াৰ অৰ্থটো হৈছে টু টেক এ ডিফিকাল্ট টাস্ক সো এটা টান কাম এটা টান টাস্ক আমি যদি আমি কৰো তো হেতুক আমি বুজাব লাগিলে ক'ব পাৰো টু পুট ওৱানছ হেণ্ড টু প্লো এতিয়া আইছো কোৱেশ্চন নম্বৰ 23 লৈকে টু পিক হোলছ ইয়াৰ অৰ্থটো কি হ'ব টু পিক হোলছ মানে হৈছে টু ক্ৰিটিসাইজ সামন কাৰোবাক আমি সমালোচনা কৰাটোকে বুজায় টু পিক হোলছ এতিয়া আইছো কোৱেশ্চন নম্বৰ 24 লৈকে এ ম্যান অফ স্ট্ৰ সো এ ম্যান অফ স্ট্ৰ মানে হৈছে এ ম্যান অফ নো সাবস্টেন্স যেটো অপচন নম্বৰ 8 আছে এ ম্যান অফ নো সাবস্টেন্স এনেকুৱা এজন ব্যক্তি যাৰ ক্যাৰেক্টাৰ বহুত উইক হয় আৰু তেওঁক বিশ্বাস কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ ব্যক্তিক আমি এ ম্যান অফ স্ট্ৰ বুলি ক'ব পাৰো মানে উইক ক্যাৰেক্টাৰ এণ্ড উই ক্যানট বিলিভ হিম এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 25 লৈকে আই ডিড নট মাইন্ড হোৱাট হি ওয়াজ সেইং হি ওয়াজ অনলি থ্ৰু হিজ হেড সো ইয়াতে থ্ৰু হিজ হেড ইয়াৰ অৰ্থটো কি হ'ব সো ইয়াৰ অৰ্থটো হ'ব অপচন নম্বৰ এ টকিং ননসেন্স যে কোনো এটা কথাৰ আটিগুৰি নজনাকে বা তাৰ ৰিয়েল যিখিনি ফ্যাক্ট সেইখিনি নজনাকে যদি আমি তাৰ ওপৰত কথা ক'ব যাওঁ তেতিয়া আমি ক'ব পাৰো যে থ্ৰু হিজ হেড বুলি দ্যাট মিন্স এইটোৱে বুজায় যে টকিং ননসেন্স যে তেওঁ একো নজনাকে মূৰ্খৰ নিচিনা কৈ আছে গতিকে এই বাক্যটোটো হেইটোৱে বুজাইছে আই ডিডন্ট মাইন্ড হোৱাট হি ওয়াজ সেইং তেওঁ কি কৈ আছে মই তাত অলপ মনোযোগ দিয়া নাই গুৰুত্ব দিয়া নাই বিকজ হি ওয়াজ অনলি থ্ৰু হিজ হেড কাৰণ তেওঁ একেবাৰে ভুল কথা কৈ আছিল মূৰ্খৰ নিচিনা কৈ আছিল সো আজিৰ এই ভিডিঅ'টি 25 আমি ইডিয়মছ এণ্ড ফ্ৰেজ আমি আলোচনা কৰিলো গতিকে এনে ধৰণৰ আপোনালোকে ইডিয়মছ বিলাক বা ফ্ৰেজেছ বিলাক আপোনালোকে চাব যিকোনো গ্ৰামাৰৰ কিতাপত আছে এনে ধৰণৰ ফ্ৰেজ বিলাক সো আজিৰ ভিডিঅ'টি ইমানেই আছিল যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ